নাচনী চুমিয়ে ইমান সহজতে কেনেকৈ জামিন পাব? নাচনী চুমিয়ে বেছিদিন আৰু জেলত থাকিবলগীয়া নহ'ব। পুলিচৰ গোপন সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য। নাচনী চুমিয়ে ইমান সোনকালে কেনেকৈ জামিন পাব? এই নাচনী চুমিয়ে বেছিদিন জেলত থাকিবলগীয়া নহ'ব। এই পুলিচৰ গোপন সূত্ৰে প্ৰকাশ কৰিছে এই তথ্য। চুমিৰ বিৰুদ্ধে প্ৰতিটো ধাৰা ৰুজু হোৱাৰ বাবে চুমিয়ে শীঘ্ৰেই মুক্তি লাভ কৰাৰ শীঘ্ৰেই নিশ্চিত হৈ পৰিছে। বৰ্তমান ডিব্ৰুগড় থানাৰ লকআপত কান্দি থকা চুমি আৰু তাৰ্কিক বৰাৰ বিৰুদ্ধে ভাৰতীয় ন্যায় অধীনত গোচৰ কৰা হৈছে। এই ধাৰা অনুসৰি সৰ্বাধিক 10 বছৰ জেল হ'ব পাৰে। কিন্তু বিচাৰ চলি থাকিব। কিন্তু তাৰ আগতে জামিন লাভ কৰিব নাচনী চুমিয়ে, কাৰণ তেওঁলোকৰ বিৰুদ্ধে কোনেও এতিয়ালৈকে কেছ দিয়া নাই। একমাত্ৰ পুলিচৰ নিজা গোচৰতহে অভিযুক্ত হৈ আছে চুমি বৰা আৰু তাৰ্কিক বৰাই। জেৰা শেষ হ'লে আৰক্ষীয়ে তেওঁলোকক জেললৈ প্ৰেৰণ কৰিব। গতিকে সৰ্বাধিক 3 মাহতে তেওঁলোকে জামিন লাভ কৰিব। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। তো অতি সোনকালে অতি শীঘ্ৰে চুমি বৰা আৰু তাৰ্কিক বৰা জামিন লাভ কৰিব। আৰু তেওঁলোকৰ যিহেতু নেকি এতিয়ালৈকে চুমি বৰা আৰু তাৰ্কিক বৰা কোনেও কেছ দিয়া নাই, পুলিচৰ নিজা গোচৰতহে তেওঁলোকক জেৰা কৰিছে আৰু সোধপোছ কৰিছে। আৰু সোধপোছ কৰাৰ পিছত তেওঁলোকক জেললৈ প্ৰেৰণ কৰাৰ পিছতে অতি শীঘ্ৰে তেওঁলোকক জামিন লাভ কৰিব। আৰু পুলিচৰ গোপন তথ্য অনুসৰি এইটো প্ৰকাশ পাইছে। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। আৰু নাচনী চুমি বৰাক আপোনালোকে কেনেকৈ পায় প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। তো ঠিক আছে, বাবে নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম। তো